আজি আমাৰ ইয়াত মাজত উপস্থিত থকা ধুবুৰী ডিস্ট্ৰিক্ট পৰিষদৰ মাননীয় সভাপতি মহোদয় লোকসকল তেওঁলোকক নিৰ্যাতন চলি আহিছিল আৰু সেই সময়ত 20% আমাৰ সনাতনী লোকসকল আছিল। এতিয়া বৰ্তমান সেই লোকৰ সংখ্যা কমচে কম 7% হৈ গৈছে। এতিয়া মই সেইখিনি বিস্তৃত বিৱৰণলৈ নাযাওঁ, আগৰ বক্তাসকলে কৈছে, কিন্তু এই অশনি সংকেত যিটো বাংলাদেশৰ যি পৰিৱেশ, সেই পৰিৱেশে ভাৰতলৈ কিখিনি অশনি সংকেত কঢ়িয়াই আনিব পাৰে আৰু আমাৰ সনাতনীয় মূলৰ লোকসকলক কিয় একগোট হ'বৰ কাৰণে তাৰ পৰা ওপৰত নিৰ্যাতন বন্ধ কৰক, বাংলাদেশৰ হিন্দুৰ মানৱ অধিকাৰ সুৰক্ষিত কৰক, বাংলাদেশৰ হিন্দুৰ মানৱ অধিকাৰ সুৰক্ষিত কৰক, বাংলাদেশৰ হিন্দুৰ সুৰক্ষা নিশ্চিত কৰক, বাংলাদেশৰ হিন্দুৰ সুৰক্ষা নিশ্চিত কৰক, বাংলাদেশৰ হিন্দুৰ ওপৰত নিৰ্যাতন বন্ধ কৰক, বাংলাদেশৰ ধৰ্মীয় সংখ্যালঘুৰ ওপৰত নিৰ্যাতন বন্ধ কৰক, বাংলাদেশৰ হিন্দুৰ মানৱ অধিকাৰ সুৰক্ষিত কৰক, বাংলাদেশৰ ধৰ্মীয় সংখ্যালঘুৰ মানৱ অধিকাৰ নিশ্চিত কৰক। তেওঁলোকে জানিছিল সেই সাধুসকল ক্ৰান্তদৰ্শী আছিল, বহুত দূৰৰ দেখা পাইছিল। সেইকাৰণে আজিৰ অৱস্থা তেওঁলোকে গম পাই আমাক কিছুমান বাৰ্তা দি থৈ গৈছে। আমি আমাৰ সনাতনীয় মূলৰ লোকসকলক একগোট হ'বলৈ আহ্বান জনাইছিল। সেই বিষয়ে মই দুই এষাৰ কৈছোঁ। তেওঁলোকে কৈছিল, সমান চাৰ্ভেটো আপোনালোকে নিশ্চয় অসমীয়াত পঢ়িছে, মাওকে উঠিলে গুৰি পৰুৱাৰো মৰণ নাই। আপোনালোকে যেতিয়া বানপানী হয় তেতিয়া দেখিব গুৰি পৰুৱাবিলাক এটা ফুটবলৰ দৰে একগোট হৈ পৰা ইউনিটি হৈ বাগৰি আহি যেতিয়া ৰিভাৰ বেংকত আহি পাই যায় নদীৰ কিনাৰে, যিয়ে আমাক প্ৰিজাইড এণ্ড কণ্ট্ৰল কৰি আছে। এই অমৃতৰ পুত্ৰসকল আপোনালোকে শুনক, এতিয়া কোনো ভাষাগত জাতিগত দিশৰ পৰা কাকো কোনেও পাৰ্থক্য কৰা নাই। এতিয়াৰ মডাৰ্ণ মেনেজমেণ্ট তেওঁলোকে কৰি গৈছে। আকৌ কৈছে, ইয়াতো সৰ্বাণী ভূতানি আত্মনেব অনুপশ্যতি সৰ্বে ভূতেষু চাত্মানম ততো ন বিজুগুপ্সতে। যদি আপোনাৰ আত্মা মোৰ ভিতৰত আছে, মোৰ আত্মা আপোনাৰ ভিতৰত